আজি ফাইনেলি বহুত দিনৰ পিছত সাহস কৰি মই সাৰেন্ডাৰ কৰিব ওলাইছো মই ফুল কোঅপাৰেট কৰিম পুলিচৰ লগত ইমান দিনে কৰিব পৰা নাছিল মই পলাই কতো থকা নাই মই লুকাই আছিল অকনমান মই পৰা নাছিল সহ্য কৰিবলৈ ইমান সহজ নহয় এয়া হৈছে বৰ্তমান সুমি বৰাৰ ফটো 5 মিনিটৰ আগতে সোশ্যাল মিডিয়াত এৰি দিয়া এই ফটোখন হৈছে সুমি বৰা আসল ফটো হয় এইখনে সুমি বৰা আৰু এই ফটোখন যেহেতু সোশ্যাল মিডিয়াত আপলোড কৰিলে আৰু লগতে এটা ভিডিও এটা প্ৰেৰণ কৰিছে আৰু সেই ভিডিওটো সুমি বৰাই কান্দি কান্দি ৰাইজৰ আগত কৈছে যে মোৰ একো দুখ নাই মই একো দুখ কৰা নাই কিন্তু মোক মানে কোৰ্টত মোক দুখী হাইব্যস্ত কৰাৰ আগতে নিউজ চেনেলে মোক ফাঁসি দিলে এনেদৰে কান্দি কান্দি লাইভৰ যোগেদি সেই ভিডিওটো প্ৰেৰণ কৰিছে সেই ভিডিওটো মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো তেন্তে আহক ৰাইজ পলম নকৰি ভিডিওটোৰ মাজলৈ আগবাঢ়ো বহুত দিনৰ পৰা আপোনালোকে মোক বহুত নিউজ শুনি আছে বহুত অপপ্ৰচাৰ চলি আছে যি নিউজ বাজিছে তাৰ 10% সঁচা নহয় আৰু মই ইমান দিনে একো মাতিব পৰা নাই কাৰণ ইমান হেৰেছমেন্ট ইমান মেন্টেল হেৰেছমেন্ট যোনটো কেতিয়াও মই ভাবাই নাছিলো হ'ব বুলি সেইখিনি মই পাৰ কৰিব লগা হৈছে মেন্টেলি প্ৰস্তুত নাছিলো কোনো ধৰণৰ কথা ক'বলৈ বা কিবা ষ্টেটমেন্ট দিবলৈ হেতু কাৰণে 7 দিন মই যেনে কটালো কিন্তু এতিয়া জুখতকৈ বহুত বেছি অপপ্ৰচাৰ চলিছে বহুত ধৰণে মোক খাঙুৰ খুৱাইছে বিভিন্ন ক্ষেত্ৰত ন্যায়ালয়ে মোক দুখী কৰা আগতে নিউজ মিডিয়াই মোক দুখী কৰি মোক এতিয়ালৈকে ফাঁসি দিছে মোক অলৰেডি মই দুখী বুলি কথা কৈছে আৰু বহুত ধৰণৰ নিউজ বিভিন্ন ধৰণৰ নিউজ য'ত মোৰ কেছটোৱে ট্ৰেডিঙৰ ওপৰত আছিলে কিন্তু এটা কেছটো অকল মোৰ ওপৰত হৈ গ'ল আজি ফাইনেলি বহুত দিনৰ পিছত সাহস কৰি মই সাৰেন্ডাৰ কৰিব ওলাইছো মই ফুল কোঅপাৰেট কৰিম পুলিচৰ লগত ইমান দিনে কৰিব পৰা নাছিল মই পলাই কতো থকা নাই মই লুকাই আছিল অকনমান মই পৰা নাছিল সহ্য কৰিবলৈ ইমান সহজ নহয় নিউজ এটা শুনি থকা বা নিউজ এটা কৰি থাকিলে যি মন যায় তাকে কৈ আছে কোনো ধৰণৰ তথ্য নোহোৱাকে কথা কৈ আছে মই ভাবিছিলো ইমানখিনি কেতিয়াও নিউজ মিডিয়াই নকৰে ইমান তথ্য নথকাকে ইমান নিউজ নবজায় কিন্তু আজি নিউজৰ মিডিয়াৰ ফলত মই আজি দুখী গোটেই মানুহৰ আগত মোৰ মান সন্মান মোৰ মা দেউতাৰ মোৰ পৰিয়ালৰ গোটেইবোৰ উলংঘ হৈছে আৰু এতিয়া আৰু ধৈৰ্য ধৰিব পৰা নাই সবৰ এটা সীমা থাকে হেতু কাৰণে আজি মই সাৰেন্ডাৰ কৰিম আৰু মোৰ বিশ্বাস যে তথ্য চাই ন্যায়ালয়ে ডিসিশন ল'ব আৰু মিডিয়াৰ নিউজ চাই নহয় সো আজি মই সাৰেন্ডাৰ কৰিম আৰু মই ফুল কোঅপাৰেট কৰিম পুলিচৰ লগত আৰু মোৰ বিশ্বাস যে যদি মই সত্য হয় মোক কোনো ধৰণৰ শাস্তি নহয় বহুত দিনৰ পৰা আপোনালোকে মোক বহুত নিউজ শুনি আছে বহুত অপপ্ৰচাৰ চলি আছে যি নিউজ বাজিছে তাৰ 10% সঁচা নহয় আৰু মই ইমান দিনে একো মাতিব পৰা নাই কাৰণ ইমান হেৰেছমেন্ট ইমান মেন্টেল হেৰেছমেন্ট যোনটো কেতিয়াও মই ভাবাই নাছিলো হ'ব বুলি সেইখিনি মই পাৰ কৰিব লগা হৈছে মেন্টেলি প্ৰস্তুত নাছিলো কোনো ধৰণৰ কথা ক'বলৈ বা কিবা ষ্টেটমেন্ট দিবলৈ হেতু কাৰণে 7 দিন মই যেনে কটালো কিন্তু এতিয়া জুখতকৈ বহুত বেছি অপপ্ৰচাৰ চলিছে বহুত ধৰণে মোক খাঙুৰ খুৱাইছে বিভিন্ন ক্ষেত্ৰত ন্যায়ালয়ে মোক দুখী কৰা আগতে নিউজ মিডিয়াই মোক দুখী কৰি মোক এতিয়ালৈকে ফাঁসি দিছে মোক অলৰেডি মই দুখী বুলি কথা কৈছে আৰু বহুত ধৰণৰ নিউজ বিভিন্ন ধৰণৰ নিউজ য'ত মোৰ কেছটোৱে ট্ৰেডিঙৰ ওপৰত আছিলে কিন্তু এটা কেছটো অকল মোৰ ওপৰত হৈ গ'ল আজি ফাইনেলি বহুত দিনৰ পিছত সাহস কৰি মই সাৰেন্ডাৰ কৰিব ওলাইছো মই ফুল কোঅপাৰেট কৰিম পুলিচৰ লগত ইমান দিনে কৰিব পৰা নাছিল মই পলাই কতো থকা নাই মই লুকাই আছিল অকনমান মই পৰা নাছিল সহ্য কৰিবলৈ ইমান সহজ নহয় নিউজ এটা শুনি থকা বা নিউজ এটা কৰি থাকিলে যি মন যায় তাকে কৈ আছে কোনো ধৰণৰ তথ্য নোহোৱাকে কথা কৈ আছে মই ভাবিছিলো ইমানখিনি কেতিয়াও নিউজ মিডিয়াই নকৰে ইমান তথ্য নথকাকে ইমান নিউজ নবজায় কিন্তু আজি নিউজৰ মিডিয়াৰ ফলত মই আজি দুখী গোটেই মানুহৰ আগত মোৰ মান সন্মান মোৰ মা দেউতাৰ মোৰ পৰিয়ালৰ গোটেইবোৰ উলংঘ হৈছে আৰু এতিয়া আৰু ধৈৰ্য ধৰিব পৰা নাই সবৰ এটা সীমা থাকে হেতু কাৰণে আজি মই সাৰেন্ডাৰ কৰিম আৰু মোৰ বিশ্বাস যে তথ্য চাই ন্যায়ালয়ে ডিসিশন ল'ব আৰু মিডিয়াৰ নিউজ চাই নহয়
সো আজি মই সাৰেন্ডাৰ কৰিম আৰু মই ফুল কোঅপাৰেট কৰিম পুলিচৰ লগত আৰু মোৰ বিশ্বাস যে যদি মই সত্য হয় মোৰ কোনো ধৰণৰ শাস্তি নহয় ভিডিওটো আপোনালোকৰ মাজলৈ আগবঢ়ালো চাই নিশ্চয় আপোনালোকৰ ভাল লাগিলে আৰু সকলোৱে অপেক্ষা কৰি আছিল কেতিয়া সুমি বৰা গ্ৰেফতাৰ হ'ব বা সুমি বৰা আত্মসমৰ্পণ কৰিব ফাইনালি সেই ভিডিওটো আহি গ'ল ভিডিওটো মই আপোনালোকৰ মাজলৈ আগবঢ়ালো মই এটা সামৰণি মাৰিছো পুনৰ লগ পাম এনেকুৱা ধৰণৰ এটা ধামাকাদাৰ ভিডিওৰ সৈতে আজিলৈ বাই বাই